চকুৰে আমি সকলো দেখা পাওঁ, কিন্তু চকুত যদি কিবা সোমাই সেইটো দেখা নাপাওঁ। ঠিক তেনেদৰে আমিও আনৰ ভুলটো ঠিকেই দেখা পাওঁ, কিন্তু নিজৰটো একেবাৰেই দেখা নাপাওঁ। সেয়ে কৈছোঁ, প্ৰথমে নিজৰ ভুলটো দেখিবলৈ সাহস কৰক, জীৱনটো সুখৰ হ'ব। কাউৰীক গাখীৰে গা ধুৱালেও যেনেদৰে বগা নহয়, ঠিক তেনেদৰে বদমাছ মানুহবোৰকো যিমানেই জ্ঞান নিদিয়ক কিয় বদমাছিৰ শেষ নহয়। এদিন এজন মানুহে এজন সাধুক সুধিলে, জীৱনত উৎসৱ পালন কৰা আটাইতকৈ ভাল দিন কোনটো? তেতিয়া সাধুৱে ক'লে, মৃত্যুৰ আগৰ দিনটো। তেতিয়া মানুহজনে ক'লে, মৃত্যুৰটো কোনো নিৰ্দিষ্ট সময় নাই। তেতিয়া সাধুৱে হাঁহি মাৰি ক'লে, শেষ দিন বুলি ভাবা আৰু জীৱনটোৰ আনন্দ লোৱা। খং কৰাটো নিজৰ হাতৰ কুঠাৰ ভৰিত মৰাৰ দৰে, কিয়নো খং কৰিলে যাৰ ওপৰত খং কৰা হয় তাতকৈ বেছি নিজৰ ক্ষতি হয়। সেয়ে খং কৰিবলৈ বাদ দিয়ক। ধনেৰে দুখীয়া হ'লেও মনেৰে দুখীয়া কেতিয়াও নহ'ব। আপুনি আপোনাৰ জীৱনটোক সুখত ৰাখিব বিচাৰিছে নেকি? তেন্তে এটা কাম কৰক, সদায় সুখত থাকিবলৈ যত্ন কৰক। দুখত মানুহে ভগৱানক মনত পেলায়, কিন্তু সুখত ভগৱানক পাহৰি যায়। যদি সুখতো মানুহে ভগৱানৰ লগত থাকে, তেতিয়া জীৱনত দুখ কেতিয়াও নহয়। কিন্তু চেষ্টা নকৰাসকলে গোটেই জীৱন পৰি থাকে। টকাই বিচনা কিনিব পাৰি, কিন্তু টোপনি কিনিব নোৱাৰি। ঠিক তেনেকৈ টকাই ডাঙৰ ঘৰ কিনিব পাৰি, কিন্তু সুখ কিনিব নোৱাৰি। সফলতাৰ মাপকাঠি নাথাকে। এজন দুখীয়া দেউতাকৰ সন্তানে যদি ডাঙৰ হৈ অফিচাৰ হ'ব পাৰে, সেইটোৱেই তেওঁৰ সফলতা। আৰু যিজন ব্যক্তিৰ ওচৰত দুবেলা দুমুঠি খোৱাৰ আহাৰ নাথাকে, সেইজনে যদি দুবেলা দুমুঠি আহাৰ গোটাব পাৰে, সেইটোৱেই তেওঁৰ সফলতা। জীৱনৰ পৰা দূৰ নহ'ব, কিয়নো জীৱনৰ পৰা দূৰত থাকিলে শান্তি কেতিয়াও নাপায়। সফল হোৱা মানুহবোৰে সদায় সুখী হৈ থাকে, আৰু যিয়ে সুখী হৈ থাকে তেওঁই সফল হয়। যিসকল মানুহে কিতাপৰ পৰা শিকিব নোৱাৰে, তেওঁলোকে জীৱনত পোৱা আঘাতৰ পৰা ভালকৈ শিকিব পাৰে। যিসকল মানুহে কিতাপৰ পৰা শিকিব নোৱাৰে, তেওঁলোকে জীৱনত পোৱা আঘাতৰ পৰা ভালকৈ শিকিব পাৰে। আৰু যদি কোনো মানুহে নিজৰ শক্তিক চিনে, তেন্তে তেওঁ যিকোনো কাম কৰিব পাৰে। তেনেহ'লে আমি কিয় বিপৰীত পৰিস্থিতিত হাৰ মানো?